অলপ থিয় হৈ যা। নমস্কাৰ, জোহাৰ। আজি চিনামাৰা চাহ বাগিচাত আজি যি আমাৰ আদিবাসী তথা চাহ জনগোষ্ঠী চাহ জনজাতিক আজি ভূমিপট্টা প্ৰদান কৰাৰ যি প্ৰচেছ মানে ফৰ্ম দিব, আৰু আজি আমি বিজেপি চৰকাৰ তথা অসম চাহ মজদুৰ সংঘৰ মানে উদ্যোগত এই মহান কৰ্মভাগ সাফল্যমণ্ডিত হ'বলৈ গৈ আছে। আজি আমি মজদুৰ সংঘৰ মানে চিনামৰা চাহ বাগিচাৰ প্ৰাথমিকৰ যি মানে সভাপতি, আমি তেখেতক লগ পাই ধন্য হৈছোঁ। আজি তেখেতৰ যি প্ৰচেষ্টা, তেখেতৰ যিটো মানে উদ্যোগতা, আজি নথৈ আমি আনন্দিত হৈছোঁ। যিটো 200 বছৰ 150 বছৰতে আমি যেনিবা ভূমিপট্টা বা ভূমিৰ অধিকাৰ পাব লাগিছিলে, আমি কিন্তু ভূমি অধিকাৰৰ পৰা বঞ্চিত হৈছিলোঁ। কিন্তু এইখন চৰকাৰে আৰু লগত মজদুৰ চাহ সন্মিলিত হৈ আজি এটা মহান কাম হ'বলৈ গৈ আছে। আজি শুভ আৰম্ভণি হৈছে। আমি এয়া বেৰিকেড লগাই দিছে। আমাৰ মানে হাজাৰ হাজাৰ চাহ শ্ৰমিক চাহ মজদুৰ আহি চাহ মানে ইয়াতে ভূমিপট্টাৰ যি মানে ফৰ্ম বা ভূমিপট্টাৰ যি মানে অধিকাৰ বা পট্টা পোৱাৰ যি অধিকাৰ ইয়াত আজি মানে দিয়াৰ ব্যৱস্থা কৰিছে। আৰু মহিলা ভাগে লাইন হৈ আছে আৰু পুৰুষৰ ভাগে পুৰুষ লাইন দি আছে। এনেকুৱা আটাইকেইটা মানে পৰিকল্পিত ব্যৱস্থাৰে আজি সুন্দৰভাৱে এটা অন্যতম এটা চাহ জনগোষ্ঠীৰ এটা উন্নত শিখৰৰ দিশত আগবাঢ়ি গৈছে। আৰু ইয়াত আমাৰ অসম চাহ মজদুৰ সংঘৰ চিনামৰা চাহ বাগিচাৰ সভাপতি আমাৰ মাজত উপস্থিত আছে। নমস্কাৰ দাদা বলৰাম কন্ধ। তেখেতক অকণমান অনুভৱ যে আজিৰ যিটো অনুভৱ, যিটো বস্তু আমি 100 বছৰ 150 বছৰতে পাব লাগিছিল, তদ্ৰূপ আমি পোৱা নাছিলোঁ। কিন্তু আজি এইখন চৰকাৰ আৰু লগত আপোনালোক কেনেকুৱা ধৰণৰ এই বস্তুটো আনিবলৈ পাৰিলে, এই কথাটো আমাক অনুভৱৰ যোগেদি আমাক ক'ব লাগিব। বিশেষকৈ অসম চৰকাৰক এই ভূমিপট্টাৰ কাৰ্যসূচীত মানে আজি ধন্যবাদ জনাইছোঁ। এই ভূমিপট্টা লৈ আমাৰ বহু মানুহে আজি অপেক্ষা কৰি আছে আৰু বহুত দিনৰ পৰা এইটো আশা কৰি আছিলে। কিন্তু এই ভূমিপট্টাৰ ফৰ্ম বিলোৱাটোত আমাৰ সন্তুষ্ট নহয়। যদি ভূমিপট্টাৰ ফৰ্ম বিতৰণ কৰি যদি সামৰণি মাৰে, তেতিয়াহ'লে আমাৰ ৰাইজে সন্তুষ্ট নহ'ব। আৰু আমাৰ ৰাইজক মানে ভূমিপট্টা অতি সোনকালে বিতৰণ কৰিব লাগিব অসম চৰকাৰে, তেতিয়াহে আমাৰ ৰাইজে সন্তুষ্ট হ'ব। নহ'লে আমাৰ ৰাইজে এইটো ভুৱা বুলি ভাবিব। সেইটোকে আমাৰ ৰাইজৰ আমি ৰাইজৰ মই চৰকাৰক অনুৰোধ জনাইছোঁ যাতে অতি সোনকালে এই ভূমিপট্টা বিতৰণ কৰিব বুলি আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ। হয়, তেখেতৰ দাবী তেখেতলোকে